প্ৰথমতে সকলোকে নমস্কাৰ জনালো লগতে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ লৈ আহিছো এটা হাতী ভেকুৰী ৰেচিপি আগতে মই 2-3টা মান পদ্ধতিয়ে হাতী ভেকুৰী কেনে ধৰণে আচাৰ থব পাৰি হেয়া আপোনালোকলৈ আগবঢ়াই থৈছো নিশ্চয় আপোনালোকে চাইছে যি সকলে চাইছে তেওঁলোকে গম পাইছে যে হাতী ভেকুৰী গুণাগুণো বহুত আছে লগতে বহুত টেষ্টি খাবলে আৰু লগতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয় আনফালে সকলোখিনি মই যোগাৰ কৰি লৈছো এতিয়া ভেকুৰীখিনি ফালি ফালি গৰম পানীত তিয়াই থলো 1 ঘণ্টামান তিয়াই থৈছো মানে কিয় ককচোন ইয়াৰ পৰা কলা কলা পানী কিছুমান ওলাব সেই পানীখিনি ওলাই যোৱাৰ লগে লগে মানে খাৰ পানীটো ওলাই যাব বেঙেনাৰ দৰে তেতিয়া ধৰক এই নখজুৱাই বাকি কি গুটাই লৈছো আপোনালোকে দেখিয়ে আছে এতিয়া ভাজিবলৈ আৰম্ভ কৰিছো লগতে আলু বাকলিয়ে ছাকলিয়ে এনে ধৰণে সকলকে কাটি লৈছো তেল গৰম হৈ গল মই যেনে ধৰণে ভাজি দেখুৱাইছো ঠিক একেদৰে আপোনালোকে ভাজি খাই চাব এয়া গোটে নহৰু দি দিলো 10-15 ফুটা মান মানে বাকলিটো গুছাই লৈছো লগে লগে পিয়াজ আৰু আলুখিনি যোগ কৰি দিলো পিয়াজখিনি মই তেলত না দিয়া আলু লগতে দিছো এনে ধৰণেও দিব পাৰি কাৰণ প্ৰথমতে আলু পিয়াজ নহৰু সকলোখিনি ভাজি লোৱা হ'ব সেইবাবে সকলোখিনি একেলগে এনে ধৰণে দি ভাজিছো মানে পদ্ধতিবিলাক আপোনালোকে চাই থাকিলে নিশ্চয় গম পাব খাইও বহুত ভাল লাগিব সেইটো আপোনালোকে বনাই খাই চালেহে গম পাব অকমান সময় আলুখিনি ভজাৰ লগে লগে এটা জলকীয়া ফালি দি দিলো মানে ওচৰতে ভোট জলকীয়া আছে কেঁচা ফালি পেলাই এটা ইয়াতে যোগ কৰি দিলো সেয়া অৱশ্যে কেমেৰাত বন্দী কৰা নহল তথাপিতো আপোনালোকক কৈ দিছো এতিয়া অকমান সময় ভাজি লোৱাৰ পাছত চাই থাককচোন আৰু মই যেটো পদ্ধতিয়ে দেখুৱাইছো তেনে ধৰণে যদি আপোনালোকে ভাজি খাই সঁচাকৈ কৈছো ইয়াৰ সোৱাদটো মানে বহুত বেলেগ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা বস্তু নহয় একেবাৰে বনৰীয়া বস্তু সেইবাবে সোৱাদটো তাৰ সম্পূৰ্ণ সুকীয়া পিয়াজ আলু নহৰু সকলোখিনি অকমান সময় ভাজি লোৱাৰ লগে লগে এতিয়া মই যোগ কৰি দিলো হাতী ভেকুৰী এইখিনি ফালি মানে ফালি দিব এটো কাৰণে লাগে বেঙেনাৰ দৰে কলা কলা পানী ওলাই সেইবাবে ফালি পেলাই অকমান সময় পানী তিয়াই থব লাগে পাৰিলে নিমখ অকণ তাতে দি দিব লাগে তেতিয়া খুব ধুনীয়াকৈ খাৰ পানীটো ওলাই যায় তেতিয়া নখজুৱাই অইন একো নাই অলপ খজুৱাব পাৰে সেইবাবেহে মানে তেনে ধৰণে কৰিব লাগে আগতে কিছুমানে মোক কমেন্ট কৰিছিলে যে হাতী ভেকুৰী ক'ত পায় বেছিভাগ হাবিৰ মাজতে পায় তিতা ভেকুৰীৰ দৰেও গছজোপা অকমান ডাঙৰ কিন্তু কাঁইট কম আছে মানে হাতী ভেকুৰীত প্ৰায় কাঁইট নাই বুলি ক'লেও হয় চিঙিবলৈও সহজ খাবলৈও সহজ লগতে টেষ্টি ভেকুৰী আপোনালোকে পৰাপক্ষত খাব নিমখ হালধি সোৱাদ অনুসৰি দিছো বাকি প্ৰথমতে পিয়াজ নহৰু কি দিলো দেখিলেই বেলেগ ইয়াত একো মছলা ব্যৱহাৰ কৰিব প্ৰয়োজন নাই সিম্পল ভাজিব লাগে যেহেতু বস্তুটো বহুত টেষ্টি হয় সেইবাবে সিম্পলকে বনালেহে বেছি ভাল লাগে ইয়াত যদি বিভিন্ন ধৰণৰ মছলা যোগ কৰি দিয়ে খাই কিন্তু ভাল নাপাব এয়া সব বেছি সময় নাই আৰু হ'বই কিছুমানে বইল কৰি পানীটো পেলাইও মানে ভাজে তেনেকৈও ভাজিব পাৰে মই কিন্তু এনে ধৰণে কেঁচাই ভাজিহে ভাল পাওঁ খাইও ভাল পাওঁ লগতে আচাৰ বনাই থৈ দিছো বহুত আচাৰ আছে সেইবাবে ভাবিলো আজি কোমলীয়া পাইছো বুলো ভাজিকে বনাই খাই থওঁ প্ৰায় সিজিছে খাব পৰা হৈছে আৰু লগতে আপোনালোকক মোৰ চেনেলৰ তৰফৰ পৰা বহুত মৰম যাচিছো আৰু মোৰ এই থলুৱা শাক-পাচলিৰ ভিডিঅ'সমূহ আপোনালোকৰ যদি পছন্দ হৈছে তেনেহলে লাইক কমেন্ট সাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে অকমান শেয়াৰ কৰিব আৰু সম্পূৰ্ণ যি সকলে ভিডিঅ'টো চাইছে সকলোৱে জনাব যে কোন জেগাৰ পৰা চাইছে আৰু কেতিয়াবা যদি লগ পাওঁ ভাল লাগিব দিয়কচোন আগতে কৈছিলো বা তথাপিতো আজি আকৌ কৈছো এই আসক একেবাৰে থলুৱা আৰু লগতে হাড় জাবৰ একোৱে নাই হেতু গম পাইছে আৰু একেবাৰে বনৰীয়া হাতী ভেকুৰী মানে বুজি পাইছে সকলোৱে দেখিবলৈ ধুনীয়া লাগিছে খাবলৈ বহুত টেষ্টি যিসকলে খাই পোৱা নাই তেওঁলোকে অৱশ্যে গম নাপাব আৰু যিসকলে খাইছে তেওঁলোককতো আৰু কবই নালাগে ঠিক আছে আজিলৈ আহিছো বাই বাই